নমস্কাৰ আজি ৮ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ জিম্বাবৱেৰ বিৰুদ্ধে দ্বিতীয়খন টি20 মেচত ভাৰতৰ 100 ৰানত জয়লাভ ভাৰতৰ 2 উইকেটত 234 ৰানৰ বিপৰীতে জিম্বাবৱে সংগ্ৰহ কৰিলে মাত্ৰ 134 ৰান মেচখনত অসম সন্তান ৰিয়ান পৰাগেও 1 ওভাৰত দিয়ে মাত্ৰ 5 ৰান প্ৰথম মেচখনত ভাৰতক পৰাস্ত কৰিছিল জিম্বাবৱে কিন্তু দ্বিতীয় মেচত ভাৰতে 100 ৰানত জয়লাভ কৰিছে নিৰ্বাচন পালেই জনজাতিকৰণৰ কথা মনত পৰে বিজেপিৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ বিজেপি লোকসভাত আসন হ্ৰাসৰ পাছতেই চিন্তিত বিজেপিৰ নতুন ৰণনীতি অসমত নহল জনজাতিকৰণ হাৰিয়ানাত তৎপৰ বিজেপি চৰকাৰ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি লাভ নাই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবীক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত যদি বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰো তেনেহলে বিদেশৰ পৰা কোনো পৰ্যটক অসমলৈ নাহিব সেইবাবে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব খিলঞ্জীয়াক উচ্ছেদ কৰাৰ পাছতো বানপানী নকমিল গুৱাহাটীত বহু পৰিয়ালক উচ্ছেদ কৰাৰ সময়ত মন্ত্ৰী অশোক সিংহলে কৈছিল যে এই কেইজন মানুহৰ বাবেই আজি বানপানী বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত আৰু এনে কথা কৈ খিলঞ্জীয়াক উচ্ছেদ কৰা হৈছিল গুৱাহাটী মহানগৰীৰ পৰা কিন্তু এতিয়া বানপানী কিয় হল প্ৰশ্ন কৰিছে জনতাই কৃত্ৰিম বানপানী ৰোধৰ বাবে কিয় খৰচ নকৰে অভাৰব্ৰিজ নিৰ্মাণৰ কোটি কোটি টকা উকলিল মন্ত্ৰী অশোক সিংহালে দিয়া নিৰ্দিষ্ট সময় যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি মাটি ভেটিৰ কথা কয় সেইজন মুখ্যমন্ত্ৰী শৰ্মাৰ চৰকাৰে খিলঞ্জীয়াক উচ্ছেদ কৰাৰ পাছত বানপানী সমস্যা সমাধান হ'ব বুলি ঘোষণা কৰিছিল কিন্তু দুখৰ বিষয় যে মানুহসকলক উচ্ছেদ কৰি বানপানী সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু দম্বালি মাৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী অশোক সিংহালেও কিন্তু এতিয়া নিমাত হৈ আছে অশোক সিংহাল কেন্দ্ৰৰ পৰা আগতীয়াকৈ বান সাহায্যৰ বাবে 1300 কোটি টকা পাইছো বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমত বানপানী হোৱা নাই কেইখনমান জিলাতহে বানপানী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে অসমৰ 33খন জিলাৰ ভিতৰত 29খনতে বানপানী কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সমগ্ৰ অসমত বানপানী হোৱা নাই বানপানী হৈছে মাত্ৰ কেইখনমান জিলাতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ত আছিল এতিয়া প্ৰশ্ন কৰিছে সাধাৰণ জনতাই যে এজন মুখ্যমন্ত্ৰী হৈ ৰাজ্যৰ 33খন জিলাৰ ভিতৰত 29খন জিলাতে এতিয়া বানপানীৰ কবলত পৰিছে লাখ লাখ জনসাধাৰণ কিন্তু তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই বানপানী দেখা নাপালে তেওঁ কয় যে সমগ্ৰ অসমত বানপানী হোৱা নাই কেইখনমান জিলাতহে বানপানী হৈছে সমগ্ৰ অসমৰ যিমানবোৰ বানাক্ৰান্ত আছে তেওঁলোকৰ মনত আঘাত দিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে কেন্দ্ৰৰ পৰা আগতীয়াকৈ বান সাহায্যৰ বাবে 1300 কোটি টকা আমি লাভ কৰিছো স্মাৰ্ট চিটিৰ নামত ৰাইজৰ মাজত বিভ্ৰান্তৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰী চাকৰি দিয়াটো চৰকাৰৰ দায়িত্ব এবাৰ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক লৈ এই প্ৰশ্ন কৰি কৈছে যে স্মাৰ্ট চিটিৰ নামত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে হিমন্তৰ চৰকাৰে ইফালে গুৱাহাটী মহানগৰক স্মাৰ্ট চিটি বনাব বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেই স্মাৰ্ট চিটিৰ নলাত পৰি অবিনাশ নামৰ শিশুৰ মৃত্যু হল এতিয়া হিমন্ত বিশ্ব শৰ্মাই অবিনাশৰ পিতৃ মাতৃৰ ওচৰত ক্ষমা খুজক স্মাৰ্ট চিটি পৰিণত কৰাত
বিফল হৈছে অসম চৰকাৰ, যাৰ বাবে এটাৰ পাছতকৈ এটা ঘটনা সংঘটিত হৈ আছে গুৱাহাটী মহানগৰীত। ভয়াৱহ বানৰ কবলত হাহাকাৰ ৰাজ্যবাসীৰ। বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ গৰাকী। বৰ্তমান সময়তো বিভিন্ন জিলাত বানে লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি। আজি ৰাছিয়ালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ৰাছিয়া ভ্ৰমণক লৈ বিশ্বজুৰি চৰ্চা। ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইয়া প্ৰথমটো মস্কো ভ্ৰমণ। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছোঁ। এইবাৰ ৰাছিয়ালৈ গৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্তমান সময়ত ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধ এতিয়া শীতল গতিত চলি আছে। তাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰা মাৰিব ৰাছিয়া অভিমুখে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু ভ্লাদিমিৰ পুটিনক লৈ আৰম্ভ হৈছে চৰ্চা। ৫ বছৰ চৰকাৰখন শান্তিত চলিবলৈ দিবনে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে? কিংমেকাৰ হোৱাৰ সুযোগ লৈ ১ লাখ কোটিৰো অধিক দাবী। হল ঠেকত এতিয়া বিজেপি চৰকাৰ। দাবী নামানিলেই বিপদ হ'ব পাৰে বিজেপিৰ। কাৰণ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ NDA এলায়েন্সৰ পৰা অহা মানে বিজেপি পৰাস্ত। প্ৰধানমন্ত্ৰী পদৰ পৰা নামিব নৰেন্দ্ৰ মোদী। সেইবাবেই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কথা আখৰে আখৰে পালন কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু তাৰ পাছতো চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছ শাসিত ৰাজ্য তেলেংগানাত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ লগত বৈঠকত মিলিত হৈছে। এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে ৫ বছৰ চৰকাৰ শান্তিত চলিবনে নে নীতিশ কুমাৰে ৫ বছৰৰ ভিতৰতেই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে NDA ত্যাগ কৰি ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব। বদলিৰ আদেশ অমান্য কৰাৰ বাবে নিলম্বন হৈছে IFS বিষয়া মুয়ানথাং তুংনুং। চৰকাৰৰ বদলিৰ নিৰ্দেশনা অমান্য কৰাৰ বাবে এতিয়া নিলম্বন কৰা হৈছে চৰকাৰী বিষয়াক। ২০০০ চনৰ বেটছৰ বিষয়া আছিল ভাৰতীয় বন সেৱাৰ মুয়ানথাং তুংনুং। জানিব পৰা মতে ডিমা হাছাও জিলাৰ মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তুংনুঙক ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মানস ৰাষ্ট্ৰীয় ক্ষেত্ৰ সঞ্চালক পদলৈ বদলিৰ নিৰ্দেশনা দিয়া হৈছিল। অৱশ্যে এই নতুন পদটো গ্ৰহণ কৰা নাছিল বিষয়াগৰাকীয়ে। ইয়াৰ পাছতে ২০২৪ চনৰ মাৰ্চ মাহত ডিমা হাছাওৰ CCFৰ দায়িত্বৰ পৰা অব্যাহতি লাভ কৰাৰ লগতে উজনি অসম চক্ৰৰ CCFৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি লাভ কৰে তুংনুঙে।